সাংখ্য যুগত এই পৃথিৱীখনৰ কেনেকে নৰ মনুষ্যই কেনেকে চলিব লাগিব, কেনেকে কৰিলে কিটো কাম কৰিব লাগিব, কেনেকে সৎ বুদ্ধি সৎ জ্ঞান লৈ কেনেকে ঈশ্বৰৰ ওচৰত কৰিব লাগিব, কেনেকে কৰ্ম কৰিব লাগিব, এই বিষয়ে সাংখ্য যুগত ক'ব। দুলৰি দৈৱ কীৰ্তনয় দেৱ দয়াময় কৃষ্ণ দেৱৰো দেৱ। দৈৱকীৰ পুত্ৰ দেৱতাৰো দেৱ তেওঁ। পংকজ চৰণে প্ৰৱেশিয়া মনে কোনো কৰো মই হেৱ। অৰ্জুনে কৈছে এইটো একা কথা। সঞ্জয় বদতি শুনি শুনা কুৰুপতি যেন পাছে যেন কথা ভয়লা। সঞ্জয় ধৃতৰাষ্ট্ৰক কৈছে শুনা, যুদ্ধস্থলীত কি হৈ আছে মই কৈ থাকিম। শোক সাগৰত মোহ উষ্ম উঠি ধনঞ্জয় তল গইলা। অৰ্জুন শোক সাগৰত পৰি আছে, বিষাদ হৈ পেলাই খুব ধনুহৰ তেওঁ মানে বহুত চিন্তাত পৰি আছে। শোকাকুল দুখে শুইয়া বদ্ধ মুখে দুয়ো নেতে পৰে পানী। তেওঁ অৰ্জুনে চিন্তা কৰিছে, মই এতিয়া ভীষ্ম পিতামহ আৰু দ্ৰোণাচাৰ্য তেওঁলোক আছে আৰু ইষ্ট বন্ধু সমস্ত আছে, মই এতিয়া কাক কেনেকে মাৰিম, কি কৰিম, তেওঁ বিভূতিত পৰি আছে। সেই চিন্তাত মানে তেওঁ দুই চকুৰে পানী পৰিবলৈ ধৰিছে। কৃষ্ণ কৃপাময় সমুন্দি বুলয় অৰ্জুনক হেন বাণী। প্ৰভু ভগৱন্তক অৰ্জুনে সমুন্দন ধৰি পেলাই এই কথাখন কৈছে। শুনা সব্যচিৰণ মধ্যে আহি শোকে ভৈলা মহাভয়। তেতিয়া কৈছে শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে, তুমিতো সৰ্বে ৰণৰ মধ্যত আহি পেলাই তুমি যে শোকত ভাগি পৰিছা, মহাযক্ষী হয়া অকীৰ্তি কৰা ক্ষুদ্ৰ হৃদয়ৰ তনয়। তুমি মহাৰক্ষী, তোমাক মান সন্মান কৰে, তেনে স্থলত তুমি কি কৰিছা, ক্ষুদ্ৰ মানুহৰ লিখা তুমি কৰিছা। কুৰু পাণ্ডৱৰ অনেক কালৰ যুদ্ধ আৰম্ভ কাষে। এইখন যুদ্ধ এতিয়া আপোনাৰ বহু দিনৰ পৰা লাহে লাহে যুদ্ধ আৰম্ভ কাষ চাপিছে। সন্মুখত সংগ্ৰামে ৰথ ৰাখিলা উভয় সেনাৰ মাজে। যুদ্ধ থলীত দুইটা সেনা আছে, দুই সেনাৰ মাজত ৰথখন ৰাখিলাহি। যত বীৰবৰ পৃথিৱী ভিতৰ তোমাক অগ্ৰত গণি। পৃথিৱী যিমান ডাঙৰ ডাঙৰ বীৰবিলাক চব তোমাকে লৈ পেলাই আগবাঢ়ি আহিছে। সন্মুখ সংগ্ৰামে কোন বীৰ কান্দে তনু দেখি তনু শুনি। সন্মুখত যুদ্ধ আহি আছে, কিছুমানে কান্দিছে, কিছুমানে হাঁহিছে, কিছুমানে দেখিছে, কিছুমানে শুনিছে। এৰি স্বৰ্গ পথ অসাধু মত কৰা অকৃতিৰ নয়। তুমি স্বৰ্গ পথ এৰি পেলাই অসাধুৰ হৈ তুমি কি অকাৰ্য কাম কৰিবলৈ লৈছা। দুৰ্বলতা এৰি ধনুধৰ হৰ ধৰি যুদ্ধ উঠা ধনঞ্জয়। এই কথা শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে, তোমাৰ দুৰ্বলতা বিলাক এৰি দিয়া, এৰি পেলাই ধনুহৰ ধৰা আৰু যুদ্ধ কৰিবলৈ উঠা। সঞ্জয় বুলন্ত পৰম ৰহস্য শুনি উকু মহাৰাজ। শ্ৰীকৃষ্ণ অৰ্জুনে কথা পাতি আছে, এই কথাখিনি সঞ্জয় কাক কৈছে, ধৃতৰাষ্ট্ৰক কৈ আছে। অজ্ঞানত থাকি পাৰ্থ তল গইলা শোক সাগৰ মাজ। অৰ্জুন অজ্ঞান হৈছে, অজ্ঞানৰ পাৰ নাপাই পেলাই তেওঁ শোকৰ সাগৰৰ তল পৰি গৈছে। বন্ধু বান্ধৱ বধ কৰিব লাগিব, ভীষ্ম পিতামহ দ্ৰোণ কৃপাচাৰ্য সংখ্যা নৰ নাৰী বধ কৰিব লাগিব। তেওঁ মনত বহুত শোকাটো লৈ সাগৰত পৰিছে, এইখন সাগৰ বুলি কৈছে। পাছে ঋষিকেশে সংখ্যা উপদেশ অজ্ঞান কৰিলা নাশ। এতিয়া সাংখ্য যুগত এইটোৱে কবলৈ গৈছে, তুমি এইবিলাক অজ্ঞান। পাছে ঋষিকেশে সংখ্য উপদেশে অজ্ঞান মীন কৰিলা নাশ। এইবিলাক দূৰ কৰিবৰ কাৰণে কেনেকে চলিব লাগিব, কেনেকে কি কৰিব লাগিব, ক'ত কেনেকে কৰিব, সেইবিলাক অজ্ঞানটো নাশ কৰিবৰ কাৰণে শ্ৰীকৃষ্ণ অৰ্জুনক কৈ আছে। ঘোৰ অন্ধকাৰ অনেক কালৰ যেনে সূৰ্য কৰে নাশ। যেতিয়া ঘোৰ অন্ধকাৰ হ'ব, অন্ধকাৰ হলে মানে
মানে সূৰ্য পোহৰটো নাশ কৰি পেলাই। বোলে ধনঞ্জয় শুনা দয়াময় যি কাৰণে কৰো তাপন। ধনঞ্জয় তুমি শুনা দয়াময় মই কি কাৰণে দুখ কৰিছো তোমাক কম শুনিবা। আছো ক অষ্টাদি বাক্য যুজু বোলে তবু ঘূৰ পাপ। মই যদি অস্ত্ৰ ধৰি মই যুঁজিব লাগিব। যুঁজিলে মানে যিমান নৰ আছে মানুহ আছে যুদ্ধত আছে সকলোক মাৰিব লাগিব, মোৰ পাপ হব, ঘূৰ পাপ হব। এই কথাষাৰ অৰ্জুনে শ্ৰীকৃষ্ণক কৈছে। ভীষ্ম গুৰু দ্ৰোণ দুহানুচৰণ সদা লাগে হে বিবাক। ভীষ্ম গুৰু দ্ৰোণ দুহানুচৰণ সদা লাগে হে বিবাক। অৰ্জুনে এই বুলি কৈছে, প্ৰভু শুনাচোন, এতিয়া মই ভীষ্মকটো এৰিব, ভীষ্ম পিতামহক মতো এৰিব নোৱাৰিম। তেওঁ মোৰ ভীষ্ম পিতামহ হয়, দ্ৰোণ মোৰ গুৰু হয়, তেওঁলোকক সদায় মই সেৱা কৰিব লাগে। হেন অহনিকে সেৱা কৰিতে লাগয় কি মতে বদিবো তাক। অহনিকে তেওঁলোকক সেৱা কৰিব লাগে, ৰাতিপুৱা গধূলি তেওঁলোকক সেৱা কৰিব লাগে। কি মতে বদিবো তাক। অহনিকে তেওঁলোকক সেৱা কৰিব লাগে, ৰাতিপুৱা গধূলি তেওঁলোকক সেৱা কৰিব লাগে, শুশ্ৰূষা কৰিব লাগে। মই কেনেকে বধ কৰিম? অৰ্জুনে শ্ৰীকৃষ্ণক কৈ আছে। গুৰু কোনবদি ৰাজ্য কোনহাদি দেখে দেখান্তৰে যাওঁ। গুৰুকো নবধো। তেতিয়া অৰ্জুনে প্ৰভু মোক ক্ষমা কৰিবা, গুৰুকো মই বধিব নোৱাৰো, ৰাজ্যও মোক নালাগে, মই দেশ বিদেশে গুচি যাওঁ। এৰি পাৰ্থ ছয় কৰিলো নিশ্চয় ভিক্ষা মাগি আনি খাওঁ। মই ৰাস্তা পথে ঘূৰি ফুৰিম, ভিক্ষা কৰি আনি যিটো পাম মই তাকে খাম। প্ৰভু অৰ্জুনে শ্ৰীকৃষ্ণ কৈ আছে। বন্ধু গণবদি ৰাজ্য কামহাদি গুৰু কৰিবুৰণ। বন্ধু বৰ্গক বধ কৰি গুৰুক মাৰি মই ৰাজ্যখন কি কৰিম? বুঞ্জি ভোগ ছয় যেন পাপময় ৰুদিতে মিশ্ৰ অন্ন। যদি এইবিলাক পাপ কৰিম, শ্ৰীকৃষ্ণ কৈছে, যদি অৰ্জুনে কৈছে মই যে এইবিলাক পাপ কৰিম, তেতিয়া মানে মোৰ পাপ কৰিলে মোৰ শৰীৰৰ তেজত সংমিশ্ৰণ হৈ যাব, অন্নৰ লগত সংমিশ্ৰণ হৈ যাব। কৃষ্ণ হ'ব। পাপক নচাই যদি যুঁজু যায় তাহা নাজানো হাৰ। পাপক নচাই যদি যুঁজু যায় তাহাৰ নাজানো হাৰ। পাপক যদি চিন্তা নকৰি মই যুদ্ধ কৰি যাওঁ তাৰ হাৰ তত্ত্ব কি হ'ব? কুৰু পাণ্ডৱৰ উভয় সেনা জয় পৰাজয় কাৰ। কুৰু পাণ্ডৱৰ যুদ্ধ হ'ব উভয় সেনাৰ মাজত, জয় আৰু পৰাজয় কাৰ হ'ব? ধৰ্মত বুদ্ধি ভৈলাহত তোমাত পুচু বিখে। ধৰ্মত অধৰ্ম আৰু বুদ্ধিবিলাক বেয়া হৈ যাব। এতিয়া মই কি কৰিম? প্ৰভু তুমি কোৱাচোন। যুদ্ধ বিখ্যাতন কোন দূৰ শেষ বুলিও কুৰিকি কেক। মই এতিয়া কি কৰিম? যুদ্ধ বিখ্যাতন কোনো গোটা শ্ৰেষ্ঠ বুলিও কুৰিকি কেক। মই এতিয়া যুদ্ধ কৰিম নে ভিক্ষা কৰিম? কোনটো শ্ৰেষ্ঠ হ'ব প্ৰভু কোৱাচোন? তুমি নিজ গুৰু প্ৰপন্ন শিক্ষা দিতে লাগে স্বামী। অৰ্জুনে কৈছে তোমাৰ ওচৰত মই শৰণাগত হৈছো, মই তোমাৰ শিষ্য হওঁ, তুমি কোৱাচোন কোনটো ভাল হ'ব? পিতৃহে পুত্ৰ নিয়মৰ কৰ্তা দণ্ডদাতা প্ৰভু তুমি। তুমি পিতৃ মই পুত্ৰ, তুমি যিসকল শাস্তি দিয়া মই তাকেই মানি লওঁ। গুৰু ইষ্ট দেৱ সৰ্বভাৱে সেৱ কৰিতে লাগে সন্তোষ। গুৰু ইষ্ট দেৱক সৰ্বদাই সেৱা সৎকাৰ কৰিব লাগে, তেতিয়া মই সন্তোষ পাম। প্ৰপন্ন শিক্ষক নকহে গুহ্যক গুৰু পাৱে বহুত দুখ। প্ৰভু মই শৰণাগত হৈছো, তোমাৰ মই শিষ্য হওঁ, গুৰুক মই কেনেকে দুখ দিওঁ? শোক মোহে মন দহে নিৰন্তৰ ৰমে যেন মোৰ মতি। শোক আৰু মোহে মোক মোৰ দশ ইন্দ্ৰিয় দহি পেলাইছে, মোৰ মতি ভংগ হৈ গৈছে। অকান্ত কামহি পাতালো নালাগে আৰু নুহুৰপতি।
স্বৰ্গ মৰ্ত্য পাতাল একো নালাগে প্ৰভু, মই কাৰো ভয় কৰিব মোৰ দৰকাৰ নাই, তুমি মোৰ গৰাকী হয়। অনিমা কৱাদি পাওঁ অস্ত নিদি যাওঁ, যদি পাওঁ সত্যলোক মই কেনেকৈ মানে সত্যলোক পাওঁ সেই বিষয়ে চিন্তা কৰিম। এতে ককুপাই নেদেখো উপায়, দূৰ হৈ ইটো হুক মই উপায় একো পোৱা নাই প্ৰভু, মই কি কৰিম? নুবুজিবো বুলি প্ৰতিজ্ঞা কৰিয়া, মন ৰহিল অন্তৰ বহি। উপায় নাপাই পেলাই তেওঁ প্ৰতিজ্ঞা কৰিছে মই যুদ্ধ নকৰোঁ, মই যুঁজিব নোৱাৰোঁ, মোৰ গাত সেইটো বল শক্তি নাই প্ৰভু, মই ইমানবিলাক নৰ মনুষ্যক কেনেকে মাৰিম? অৰ্জুনে শ্ৰীকৃষ্ণক কৈ যুদ্ধ কৰিব নোৱাৰো, মই প্ৰতিজ্ঞা কৰিছো মই যুদ্ধ নকৰোঁ, মই কেনেকে মাৰিম? পিতা মহাকাশ ইত্যাদি কৰি পেলাই যুদ্ধ মনে মনে ৰথতে বহি আছে। এই কথাকেইটা অৰ্জুনে শ্ৰীকৃষ্ণক কৈ আছে। অৰ্জুনক চাই কৃষ্ণে বুলিল অন্ত, অল্প কৰি হাঁহি হাঁহি। তেতিয়া শ্ৰীকৃষ্ণ অৰ্জুনৰ মুখলৈ চাই শ্ৰীকৃষ্ণ অলপকৈ মিচিকিয়া হাঁহি পেলাই আৰু কৈছে, যত হুক নাই তাত হুক কৰা, মই বাধো বাৰম্বাৰ। য'ত হুক কৰিব নালাগে, য'ত দুখ কৰিব নালাগে, তুমি তাত দুখ কৰিছা, তোমাকতো বাৰম্বাৰ মানা কৰিছো। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, পণ্ডিতো নহাহা বাদ মাত কৰা, প্ৰজ্ঞা ৰাখা আপোনাৰ। তুমি পণ্ডিতো নোহোৱা, বাদ বিতৰণটোও নকৰা, তুমি জ্ঞানী হয়, তুমি মোক ৰক্ষা কৰা প্ৰভু। উবা হব্য হাসি মুখে পণ্ডিত আলি, পৰা পণ্ডিতক চাই। তুমি সৰ্বা হৈ মূৰ্খৰ লিখীয়া তুমি কথা কৈছা, আৰু মুখতো পণ্ডিতৰ লিখীয়া কথা কৈছা। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, তীৰ্থ যাত্ৰা কালে ভগ্নিক হৰিলে, তাত কিছু দুখ নাই। শ্ৰীকৃষ্ণ অৰ্জুনক কৈ আছে, যদি তুমি তীৰ্থযাত্ৰাত কৰা, তীৰ্থযাত্ৰাৰ টাইমত ভাগিনীয়ক যদি হৰণ কৰে বা বিয়া পাতে, তাত কোনটো দুখ নাই বুলি সেইটো উদাহৰণ দিছে দেই। পুত্ৰ উপজিলে আনন্দ নকৰে, মৰিলে নকৰে শোক। পুত্ৰ যদি উপজ হয় তেতিয়া আনন্দ কৰিব নালাগে, মৰিলে আকৌ দুখ কৰিব নালাগে। মানৱ অপমান যাৰ নাহি কয়, পণ্ডিত বোলয় লোক। মান অপমান যাৰ নাই বিচাৰ নকৰে, তেওঁকে পণ্ডিত বুলি কয়। শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে, মৰণ জীবন সকলেহে ভ্ৰম, দুখ সুখ যত ভাবে। আমি জীয়াই থকা অৱস্থাত সংসাৰত আমি দুখ আৰু সুখ পাবই লাগিব, এইটো ভয় কৰিব দৰকাৰ নাই, ভাবিবও দৰকাৰ নাই নহয়। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, দেখা আত্মা পৰ অবিদ্যা ভিতৰ, অজ্ঞান নুগুচে যাৱে। যিবিলাক অজ্ঞান তোমাৰ ওচৰত আছে সেইবিলাক বিবেচনা ভালকে চিন্তি ভাবি পেলাই কৰা। মই তোমাক কৈ আছো নে কেনেকে কৰিব লাগে, কি কৰিব লাগে। আকৌ এটা উদাহৰণ দিছে, কণ্ঠে থাকে জৰি সৰ্প যেন পৰি, পুৰুষে ভয় পাৱে। যিবিলাক অজ্ঞানী হয়, অজ্ঞানী বিলাক শ্ৰীকৃষ্ণ অৰ্জুনক আকৌ এটা উদাহৰণ দি কৈছে, কণ্ঠে থাকে জৰি সৰ্প যেন পৰি, পুৰুষে ভয় পায়। ৰাস্তাত সাপৰ আকাৰ লৈ পেলাই এটা জৰি গছ পৰি আছে, সেইটো মানুহে দেখি ভয় কৰিছে নহয়। তত কাল ভয় মান মনৰ সংশয়, বিচাৰ নকৰে যাৱে। সেইটো বিচাৰ বিবেক বিবেচনা কৰি নাচায় আৰু উদাই মুদাই আহিব যাব, দেখিলে এইটো সাপলৈকে পৰি আছে, কিন্তু বিচাৰ নকৰে এইটো সঁচাকে সাপ হয় নে মিছাকে হয়। এই কথাষাৰ উদাহৰণ এইটো এটা দি শ্ৰীকৃষ্ণই অৰ্জুনক। পাছে বিচাৰিয়া জিংগাখি কৰিয়া, অনিত চাপিয়া তাৰ। চিন্তা কৰিব লাগে ভালকে, যধে মধে নহয়, ভালকে বিবেচনা কৰি চাব, এইডাল সাপেই নে জৰি গছি, চাওচোন ভালকে চাব লাগে, চিন্তা কৰিব লাগে, এনেই উধাই মুধাই নহয় বুলি। সৰ্প ভয় ভ্ৰম তিনু দূৰ গইল, জৰি গছ মাত হাৰ। এইটো ভয় কৰিব নালাগে, ভালকে চোৱাৰ পিছত তেওঁ গম পাব যে সাপ নহয়, এইটো জৰি গছৰে। দেহৰ লগত আত্মান মৰণ, কহে অজ্ঞানীৰ প্ৰায়।
অজ্ঞানীসকলে কি কৰে, দেহৰ লগত আত্মা মৰি যায় বুলি কয়। অজ্ঞানী যিবিলাকৰ জ্ঞান নাই, তেওঁ বিবেচনা কৰিব নোৱাৰে। যিবিলাক আন্ধাৰত থাকে তেওঁলোকক মানে অজ্ঞানী বুলি কৈছে। ব্যাপক আত্মাক পৰিচ্ছেদ কৰে, যাৰ আদি অন্ত নাই। আমাৰ দেহত থকা যিটো আত্মা ইমান ব্যাপক, তাক কাটিব নোৱাৰে, মাৰিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে। সেই আত্মাটোক আমি আকৌ চিনি নাপাওঁ নহয়। আত্মাটো কেনেকৈ চিনি পাব লাগিব এই বিষয়ে কওঁ পিছত। তুমি আমি আদি যত লোক দেখা, আছিলো হবে পূৰ্বত। এইটো আকৌ কৈছে তুমি আমি পূৰ্বতো আছিলো, এতিয়াও আছো সেইবুলি কৈছে। কেনেকৈ? আমি এনেই একেলগ হৈ পেলাই থাকিবলৈ পোৱা নাই। পূৰ্বতে আছিলো, এতিয়াও আছো। সম্প্ৰতি হবহি আছো বিদ্যমান, থাকিব পৰকাল। এনেই নহয়, এতিয়াতো আছো বুলি আমি পূৰ্বকালে যে থাকিব নোৱাৰিম তাৰ মানে নাই। আমি ওচৰ আচৰিকৈ আশে পাশে হলেও আমি লগ পাম আৰু থাকিবই লাগিব। এইটো জীৱৰ পিছত আকৌ সিটো জীৱ ল'ব লাগিব, সিটোৰ পিছত আকৌ সিটো জন্ম ল'ব লাগিব, তেনেকে থাকিব লাগিব। বলিয়া ঈশ্বৰ জন্ম মৃত্যু শূন্য, তুমি থাকা সৰ্বঠাই। জন্ম মৃত্যু হৈয়ে থাকিব, আহি থাকিব লাগিব, গৈ থাকিব লাগিব। এইখন মানে অক্ষয় নদী লিখীয়া, জীৱৰ এখন অক্ষয় নদী লিখীয়া, আহি থাকিব লাগিব, গৈ থাকিব লাগিব। কৰ্ম অনুযায়ী ফল পাই গ'ল, জন্ম লৈ থাকিব, মৃত্যু হৈ থাকিব লাগিব। আন যত লোক কতো উপজয়, কতো বা মৰিয়া যায়। ক'ৰবাত জন্ম হব, ক'ৰবাত মৃত্যু হব, তাকো হেৰি নাই নহয়। একে শৰীৰত বাইল যোৱা জৰা, হুৱে যেন পুৰুষৰ। আমাৰ জীৱনটো, আমাৰ এইটো শৰীৰটো কেনেকৈ একেটা শৰীৰতে আমি গাখীৰ খাইছিলো, খাই পেলাই লৈ ধাবি যে ঠুনুক ঠানুৱাকৈ ঘূৰি ফুৰিছিলো। তাৰপিছত বাল্যকাল হ'ল, তাৰপিছত ডেকা হলো, তাৰপৰা বুঢ়া হ'ম, বিয়া বাৰু পাতিম, ল'ৰা ছোৱালী হ'ম, তাৰপৰা বৃদ্ধ অৱস্থালৈ আহিম। শৰীৰটো একে এটাই থাকিব। দেহ এৰি জীৱে আন দেহ জন্মে, মৃত্যু এহি পতন্তৰ। দেহটো একেটা থাকিব, কিন্তু সময় অনুযায়ী তেওঁ শৰীৰটো বদলিয়ে থাকিব। এটা অকমানি বাচ্চা এটা বুঢ়া মানুহৰ ভিতৰত বহুত পাৰ্থক্য আছে। যেন বাল্য দেহ ধৰি উপজয়, যুৱা হলে মধ্যকালে। বাল্যকালৰ এটা সন্তান হৈ পেলাই সেই দেহটো লাহে লাহে ডাঙৰ হৈ আহিব, ডেকা হব। তাৰ মধ্যকালত যুৱা হব, ডেকা হব। বাল্য যুৱা দুয়ো স্থানান্ত হয়, বৃদ্ধ অৱস্থাক পাইলে। এইবিলাক পৰিৱৰ্তন হৈ থাকিব। এটা সৰু ল'ৰা বুঢ়া হৈ যোৱা ডেকা হব, ডেকা টাইমত দেখিবলৈ ধুনীয়া হব, বৃদ্ধ হব লাহে লাহে। যেতিয়া মৃত্যু অৱস্থাত পাব একে দেখিবলৈ বেয়া হৈ পৰিব। এই বিষয়ে প্ৰভু ভগৱন্তই শ্ৰীকৃষ্ণ অৰ্জুনক বুজাই আছে। বাল্য যুৱা জৰা তিনিও অৱস্থা, একে দেহে পাৱে লোক। একেটা দেহতে পাব। বাল্য গুচি যেবে যুৱা ক পাও, তাতে কোনো নাহি হুক। ইটো দেহাৰ পৰা বাল্যৰ পৰা ডেকা হম, ডেকাৰ পৰা গাভৰু হম, আকৌ এদিন বুঢ়া বুঢ়ী হম। তেতিয়াতো দুখ নকৰা। অৰ্জুন তুমি দুখ কৰা জানো? নকৰা নহয়, কৰিছা নহয়। এতিয়া তুমিও ডেকা হৈ আহিলা, যুদ্ধ কৰিবলৈ ওলাই আহিছা। যে বে বোলা তাত অক্ষয় সাক্ষাৎ, শিশু গুচি যোৱা বইলা। শিশু গুচি তুমি ডেকা হৈ গল। বাল্য যোৱা গুচি হেৰা বৃদ্ধ বইলা, সাক্ষাতে প্ৰমাণ কৰিলো। তোমাৰ সাক্ষাতে প্ৰমাণ কৰিছো। অৰ্জুন তুমি দেখাচোন, বাল্যৰ পৰা ধৰি পেলাই জেঙেলীয়া হলা, তাৰপিছত ডেকা হলা, এতিয়া যুদ্ধ কৰিব পৰা। তোমাৰ সাক্ষাৎ তোমাৰ শৰীৰটো প্ৰমাণ পাইছা নহয়। যদি বোলাও আৰু এহি দেহ নষ্টে, ইটো জীৱ নষ্ট যায়। তুমি গম পাইছা নহয়, এই দেহটো নষ্ট হোৱাৰ পিছত আকৌ পুনৰ মাতো নষ্ট নহয়, দেহটোহে নষ্ট হব। আন দেহ ধৰি পূৰ্ণ বাৰ আহি, ভিন্ন জীৱ উপজয়। এইটো দেহটো এৰি পেলাই আমি কুকৰ্ম বেয়া কৰ্ম কৰিলে মানুহৰ জন্ম নপাব পাৰো, পোক পৰুৱা জন্ম পাব পাৰো। তাতো একো ঠিকনা নাই। আমাৰ কৰ্মহে কৰিব, আকৌ পুনৰ কিবা জীৱ হৈ পেলাই জন্ম হব লাগিব। জানিবা জীৱ পূৰ্ব দেহৰ কৰ্ম সংস্কাৰ যত,
তেনেকে মই যিটো কৰ্ম কৰি গৈছো এই কৰ্ম অনুযায়ী আকৌ এই ফল হ'ব, এই ফল অনুযায়ী আকৌ পুনৰ্জন্ম হ'ব লাগিব। এইটো সংস্কাৰ বুলি। এই সংস্কাৰে পুনু দেহ ধৰে নিশ্চে জানা স্বৰূপত। এইটো নিশ্চয় জানিবলগীয়া কথা। পুনৰ যেতিয়া দেহা ধৰিব আকৌ অন্য জীৱ জন্ম হ'ব লাগিব। আমি সদায় মানুহ হৈ থাকিম বুলি ভাবিব নালাগে। আমি সেইকাৰণে ভাল কৰ্ম কৰিব লাগে। ভাল কৰ্ম কৰিলেহে পুনৰ আকৌ মানুহ জন্ম বা ঈশ্বৰৰ জন্ম, দেৱতা জন্ম ল'ব। যদি ভাল কৰ্ম নকৰো পুৰা 3 তৰলতা কি জন্ম ল'ব লাগিব একো ঠিকানা নাই। যেন শৰীৰৰ সৰ্পে কল্প হেৰে জীৱৰ হেহি মতে পুনু। শ্ৰীকৃষ্ণ অৰ্জুনক আকৌ এটা কৈছে যে সাপে যেনেকে মুঠ সলায়, জীৱও তেনেকে এইটো দেহাৰ পিছত সিটো দেহা, সিটো দেহাৰ পিছত সিটো দেহা কৰ্ম অনুযায়ী সাপে মুঠ সলোৱালৈকে সলাই থাকিব লাগিব। পূৰ্ব সংস্কাৰে এহি জীৱনুহে তানক পিৱায়ে কোন। যদি পূৰ্ব সংস্কাৰে জীৱ উপজি নাযায় তেওঁক কোনে কি কৰিব? তেওঁক গাখীৰ কোনে দিব? গাখীৰ কোনে খুৱাবই লৈ? যেবে বোলা বোলা বাল্য জুৱা জৰা ভৈলে তিনি কাল স্মৰে মনে। চেঙেলীয়াৰ পৰা ধৰি পেলাই বুঢ়া অৱস্থাটো আমি বাল্য অৱস্থাত কি কৰিছিলো, ডেকাত কি কৰিছিলো, গাভৰু অৱস্থাত কি কৰিছিলো, বৃদ্ধ অৱস্থাত কি কৰি আছো, এইবিলাক চব মনলৈ স্মৰণ আহে বোলে শ্ৰীকৃষ্ণই অৰ্জুনক কৈ আছে। যেবে পূৰ্ব দেহ সংস্কাৰ অনুসয় উৎপত্তি প্ৰলয় কেন। এটা দেহ ধৰিবৰ টাইমত, জন্ম হ'বৰ টাইমত আৰু মৃত্যু হ'বৰ টাইমত বহুত কষ্ট পায়। জীৱটোৱে বহুত কষ্ট পায়। জন্ম হ'বৰ টাইমতো কষ্ট পায় আৰু মৃত্যু হ'বৰ টাইমতো কষ্ট পায়। প্ৰলয় নহয় জানো? তেতিয়া সেই কথা শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে। মন ইন্দ্ৰি প্ৰাণ সমস্ত থাকয় অৱস্থাহে দূৰ যায়। মন ইন্দ্ৰিয় চব একে হৈ থাকিব, কিন্তু যিবিলাক অৱস্থা কেনেকে কি কৰিছে সেই অৱস্থাবিলাক দূৰ হৈ যাব। আতু এহি মতে হৰি ৰহে নষ্টে আত্মা বিনাশ নায়। এনেকে চলি গৈ থাকিব, শৰীৰটো নাশ হ'ব, আত্মাটো বিনাশ নহয়। জীৱৰ মৰণ কহু যিটো জন হবে মিছা মহাভাগ। সংসাৰ যিমান আছে অকল মিছা। কৰ্ম সংস্কাৰে আন দেহ লৱে পূৰ্ব দেহ কৰে ত্যাগ। কৰ্ম সংস্কাৰে যেনেকে যি কৰ্ম কৰিছে সংস্কাৰ অনুসৰি দেহ ল'ব আৰু পুনৰ জন্ম হ'ব আৰু মৃত্যু হ'ব। গোবিন্দ মিছে যে কয় বিষম বিষয় মন চিন্তা ঘনে ঘন। গোবিন্দ মিশ্ৰ কৈছে, এইবিলাক লিখকে কৈছে বহুত বিষম বিষয়, মনে মনে এইবিলাক চিন্তা কৰিবা। যেন বেচা নাৰী সমিথা কন্তেও পৰ পুৰুষত মন। যেনেকৈ বেচা নাৰীয়ে নিজৰ স্বামী থাকোঁতে পৰৰ পুৰুষৰ ওচৰত মনটো থাকে, এইটো এটা উদাহৰণ। হেন জানি নৰ কৃষ্ণৰ চৰণ মধুপিয়া কৰ্ণ ভৰি। সেইবিলাক জানি কৃষ্ণৰ চৰণত লোৱা। যিবিলাক সুমধুৰ কথা শুনিছা সেইবিলাক কৰ্ণত ভৰাই লোৱা আৰু মধুৰ লিখীয়া পান কৰি লোৱা। তোমাৰ কৃষ্ণ বিনে টান কোন আছে আন ডাকি বোলা হৰি হৰি। কৃষ্ণৰ বিনে